নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইককচালে পুনৰবাৰ স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৩ নম্বৰ পাঠ ভাৰতৰ কৃষি আৰু উদ্যোগ ইতিমধ্যে আমি পাঠটি আলোচনা কৰিছো ইয়াৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিছো নিশ্চয় তোমালোকে ভিডিঅ'সমূহ চাইছা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই সমাজ বিজ্ঞানৰ লগত কৰ্মপুথিখন নিশ্চয় পাইছা আজি আমি এই কৰ্মপুথিত দিয়া এইটো পাঠৰ প্ৰশ্নসমূহ আলোচনা কৰিম প্ৰথম প্ৰশ্ন আমাৰ দিছে ১ নম্বৰ পৰা ৫ নম্বৰলৈকে যিকেইটা প্ৰশ্ন দিছে তাৰে কেইটামান বিকল্প দিয়া হৈছে সেই বিকল্পকেইটাক আমাৰ যিকেইটা গোল আছে সেইকেইটাক আমাক ঘেৰ কৰিব দিছে ঠিক আছে গতিকে পূৰ কৰিব দিছে প্ৰথম প্ৰশ্ন দিছে উক্তি এটা দিছে কৃষি ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি এইটো হৈছে উক্তি আৰু তাৰ লগত এটা যুক্তি দিছে ঠিক আছে ইয়াৰ উত্তৰত এটা যুক্তি দিছে কৃষি খণ্ডৰ যেতিয়া বিকাশ হয় উন্নতি হয় উদ্যোগ পৰিবহন বাণিজ্য খণ্ডৰো বিকাশ সাধন হয় ঠিক আছে এতিয়া এই উক্তি আৰু যুক্তিটো শুদ্ধ হয় নে নহয় অশুদ্ধ হয় নে ইয়াৰ সম্পূৰ্ণ ব্যাখ্যা হয় নে নহয় যুক্তিটো হেতু ইয়াতে আমাক বিকল্প হিচাপত দিছে প্ৰথম বিকল্প দিছে উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল মানে এই উক্তিটো শুদ্ধ হয় বুলি কৈছে আনহাতে এই যুক্তিটো ভুল বুলি কৈছে ঠিক আছে তাৰ পিছত কৈছে উক্তিটো ভুল এই উক্তিটোৱে ভুল বুলি কৈছে ঠিক আছে আৰু এই যুক্তিটো শুদ্ধ বুলি কৈছে ৩ নম্বৰ যিটো বিকল্প দিছে গ নম্বৰ বিকল্প হেতুত কৈছে কৃষি ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি হেতু হৈছে শুদ্ধ আৰু কৃষি খণ্ডৰ উন্নতিৰ লগে লগে উদ্যোগ পৰিবহন বাণিজ্য আদি আন খণ্ডৰ বিকাশতে হেতু শুদ্ধ ঠিক আছে উক্তি যুক্তি দুইটাই শুদ্ধ আৰু এই উক্তিটোৰ সম্পূৰ্ণ ব্যাখ্যা হৈছে এই যুক্তিটো গতিকে যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা হয় এতিয়া ৪ নম্বৰ ঘ নম্বৰ বিকল্পটো দিছে উক্তি আৰু যুক্তি দুইটাই শুদ্ধ এই দুটাই শুদ্ধ বুলিয়ে কৈছে কিন্তু এই উক্তি এই যুক্তিটো সম্পূৰ্ণ ব্যাখ্যা নহয় ঠিক আছে ব্যাখ্যাটো ভুল হয় বুলি কৈছে যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা নহয় ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ছাত্ৰ ছাত্ৰীসকল কৃষি ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি হয় যেতিয়া কৃষি খণ্ডৰ বিকাশ ঘটে তেতিয়া অৱশ্যে উদ্যোগ পৰিবহন বাণিজ্যৰো বিকাশ ঘটাটো দেখা যায় গতিকে উক্তিটোৰ এটো সম্পূৰ্ণ শুদ্ধ ব্যাখ্যা যুক্তিটো গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব গ নম্বৰ বিকল্প ঠিক আছে আমি এতিয়া দ্বিতীয় প্ৰশ্নলৈ যাওঁ কিমান খ্ৰীষ্টাব্দত ভাৰতৰ প্ৰথমটো লুটিখাৰ কেন্দ্ৰ স্থাপন কৰা হৈছিলে ইয়াৰে বিকল্প দিছে 1850 1853 1907 1961 গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1907 ঝাৰখণ্ডৰ জামছেদপুৰত প্ৰথমটো লুটিখাৰ কেন্দ্ৰ স্থাপন কৰা হৈছিলে কোনটো খাৰিফ শস্য হয় গতিকে জিকা পালেং শাক বাদাম আৰু ধান ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল ধান হৈছে খাৰিফ শস্য মানে আমাৰ গ্ৰীষ্মকালত কৰা হয় ঠিক আছে গ্ৰীষ্মকালত কৰা হয় আৰু পালেং শাক বাদাম শাক হৈছে ৰবি শস্য আৰু জিকা হৈছে আমাৰ জায়দ শস্য ঠিক আছে মানে ৰবি শস্য হৈছে ঠাণ্ডা কালত হোৱা ৰবি শস্য ঠাণ্ডা কালি যোৱাৰ পিছতে আমাৰ জিকা খেতি কৰা হয় এইখিনি হৈছে ঠিক গৰম গৰম আহা অৱস্থাত এই খেতিবিলাক কৰা হয় হ'ব ৪ নম্বৰ প্ৰশ্নটো চোৱাচোন পৰ্বত পাহাৰৰ কম ঢালযুক্ত ঠাইত ঢাপ কাটি কৰা কৃষিক কি বুলি কোৱা হয় গতিকে পাহাৰীয়া অঞ্চলত বিভিন্ন ধৰণৰ খেতি কৰা হয় স্থানান্তৰিত কৃষি কৰা হয় আনহাতে বেদিকা কৃষি কৰা হয় যেতিয়া পৰ্বত পাহাৰৰ কম ঢালযুক্ত যিবিলাক ঠাই আছে সেই ঠাইবিলাক কি কৰা হয় কাটি পেলাই খেতি কৰা হয় সেই খেতিটোক কি বুলি কোৱা হয় জানানে বেদিকা কৃষি বুলি কোৱা হয় ঠিক আছে ৫ নম্বৰ প্ৰশ্নটো চোৱাচোন কোনটো ভাৰতৰ ৰুৰ শিল্প হয় গতিকে য'ত লুটিখা ইস্পাত কয়লা সেইবিলাক উৎপাদন কৰা হয় তাৰে ভিতৰত কোনকেইটা অঞ্চলত দিয়া আছে সেই অঞ্চল ৫ নম্বৰ প্ৰশ্নটো চোৱাচোন কোনটো ভাৰতৰ ৰুৰ শিল্প অঞ্চল হয় গতিকে ৰুৰ শিল্প অঞ্চল বুলি কোনটো অঞ্চলক কোৱা হয় হুগলি কোৱা হয় নে নাগপুৰ মালভূমি বুলি কোৱা হয় নে মুম্বাই পুনে কোৱা হয় গুৰগাম দিল্লী মিৰাট বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰ হৈছে নাগপুৰ মালভূমি পশ্চিম বংগত আছে ইয়াতে লু ইস্পাত কয়লা এইবিলাক উৎপাদন কৰা হয় উদ্যোগ আছে সেইখিনিক কি বুলি কোৱা হয় ৰুৰ শিল্প অঞ্চল বুলি কোৱা হয় ঠিক আছে প্ৰতিটো ক্ৰমৰ পৰা যিটো আমাৰ ৬ নম্বৰ প্ৰশ্ন দিছে অমিলটো বাছি উলিয়াই কাষৰ বাকচটো লিখা গতিকে ইয়াতে আমাৰ ৪টা বিকল্প দিয়া হৈছে ইয়াৰ ভিতৰত অমিল কোনটো ঠিক আছে কপাহ উদ্যোগ চাহ উদ্যোগ সাৰ উদ্যোগ মৃৎশিল্প উদ্যোগ ঠিক আছে গতিকে ইয়াৰে ভিতৰত অমিল কোনটো হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকল কপাহ উদ্যোগ চাহ উদ্যোগ সাৰ উদ্যোগ এইবিলাক হৈছে বৃহৎ উদ্যোগ
সেইকাৰণে মৃৎশিল্প উদ্যোগটোৱে হৈছে শুদ্ধ উত্তৰ। এইটো কুটিৰ শিল্প উদ্যোগ হয়। হ'ব? চাহ, জালুক, ইলাচি, তেজপাত। ইয়াৰে ভিতৰত অমিল কোনটো হ'ব পাৰে? চাহ, জালুক, ইলাচি, তেজপাত তোমালোকে জানাই। জালুক, ইলাচি, তেজপাত হয় মছলাজাতীয় শস্য আৰু চাহ নহয়, হয়নে নহয়? গতিকে ইয়াৰে অমিলটো হ'ব চাহ। বজ্ৰা, ৰাগি, বাদাম, জোৱাৰ। গতিকে ইয়াৰে ভিতৰত কোনটো হ'ব পাৰে? ছাত্ৰ ছাত্ৰীসকল, ৰাগি, বজ্ৰা, জোৱাৰ এইবিলাক হৈছে কি? এইবিলাক হৈছে খাৰিফ শস্য। ঠিক আছে? আৰু বাদামটো হৈছে কি? এইটো হৈছে ৰবি শস্য। ঠিক আছে? গতিকে ছাত্ৰ ছাত্ৰীসকল, গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বাদাম। হ'ব? চাহ, ৰবৰ, ঘেঁহু, কফি। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব জানানে? চাহ, ৰবৰ, কফি এইবোৰ হৈছে ৰোপণ শস্য, কিন্তু ঘেঁহু ৰোপণ শস্য নহয়। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঘেঁহু। খাৰিফ, ঝুম, ৰবি, জায়দ। গতিকে খাৰিফ, ৰবি, জায়দ এইবোৰ হৈছে কৃষি ঋতু। ঠিক আছে? আৰু ঝুম হৈছে কৃষি প্ৰকাৰ। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঝুম। গতিকে আমি অমিলটো বিচাৰি উলিয়ালো। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। 7 নম্বৰ প্ৰশ্নটো আমাক খালী ঠাই পূৰ কৰিব দিছে। খালী ঠাই পূৰ কৰিব লাগিব। প্ৰথম প্ৰশ্ন দিছে, জায়দ কৃষি ঋতুৰ সময় কেতিয়া? হ'ল এপ্ৰিলৰ পৰা জুন। ঠিক আছে? গৰম আহাৰ আগে আগে। ঠিক আছে? একেডৰা মাটিতে বছৰত কেইবাবাৰো কৰা খেতিক কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? গহন বা নিবিড় কৃষি বুলি কোৱা হয়। ঠিক আছে? ইয়াতে কি হয়? এটা খেতি হোৱাৰ পিছত আন এটা খেতি কৰা হয়। ধান খেতিৰ পিছত ধৰা বেলেগ শস্য ৰোৱা হয়, বেলেগ শাক পাচলি ৰোৱা হয়, সেইবিলাকক কি বুলি কোৱা হয়? গহন বা নিবিড় কৃষি বুলি কোৱা হয়। হ'ব? ডেছ খ্ৰীষ্টাব্দত ডক্টৰ M.S. স্বামীনাথনে সেউজ বিপ্লৱ নেতৃত্ব দিছিল। ইয়াৰে শুদ্ধ উত্তৰটো ওলাইছেই, সেইটো হৈছে 1961 খ্ৰীষ্টাব্দত ডক্টৰ M.S. স্বামীনাথনে সেউজ বিপ্লৱক নেতৃত্ব দিছিল। পঞ্জাৱ আৰু হাৰিয়ানাত প্ৰথম সেউজ বিপ্লৱ আৰম্ভ হৈছিলে। শস্যবিলাকৰ গুণগত মান বৃদ্ধি কৰাৰ কাৰণে এই সেউজ বিপ্লৱ আৰম্ভ কৰা হৈছিলে। ঠিক আছে? ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্যখন কি? কোনখন ঠাইত বেছিকে কুঁহিয়াৰ উৎপাদন হয়? সেয়া হৈছে উত্তৰ প্ৰদেশ। ঠিক আছে? 1854 খ্ৰীষ্টাব্দত দেশত ভাৰতৰ প্ৰথম বস্ত্ৰ উদ্যোগ স্থাপন কৰা হৈছিলে। ক'ত হৈছিলে প্ৰথম বস্ত্ৰ উদ্যোগ? মুম্বাইত। ঠিক আছে? মহাৰাষ্ট্ৰৰ মুম্বাইত প্ৰথম বস্ত্ৰ উদ্যোগ স্থাপন কৰা হৈছিলে। এতিয়া প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিব দিছে। খাৰিফ ঋতুৰ শস্যকেইটাৰ উদাহৰণ দিব দিছে। ঠিক আছে? 8 নম্বৰ প্ৰশ্নৰ ক নম্বৰ প্ৰশ্নটোত দিছে কি? খাৰিফ ঋতুৰ শস্য কোনবিলাক হয়? ধান আৰু কপাহ। ঠিক আছে? ৰোপণ কৃষিৰ হৈছে চাহ আৰু ৰবৰ। মছলাজাতীয় শস্য হৈছে জালুক, ইলাচি। ঠিক আছে? ভাৰতৰ কৃষি সমস্যা কি কি আছিলে? ভাৰতত কৃষি সমস্যাৰ ভিতৰত হ'ব মাটিৰ গুণাগুণ কম হয় আৰু জলবায়ুৰ পৰিৱৰ্তন হৈ থাকে কাৰণে ভাৰতৰ কৃষি সমস্যাৰ ভিতৰত এইকেইটা পৰে। কুটিৰ শিল্প উদ্যোগ হৈছে মৃৎশিল্প আৰু বাঁহেৰে তৈয়াৰী আচবাব। ঠিক আছে? সৰু সৰু উদ্যোগ হয় কুটিৰ শিল্প উদ্যোগ। তোমালোকৰ অঞ্চলৰ কৃষি ঋতু অনুযায়ী উৎপাদিত হোৱা শস্যবোৰৰ নামেৰে তলৰ তালিকাখন পূৰ কৰা। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তোমালোকৰ ঠাইত কোনবিলাক শস্য উৎপাদন হয়, জায়দ ঋতুত কোনটো উৎপাদন হয়, ৰবি শস্যত কোনটো হয়, খাৰিফ ঋতুত কোনটো উৎপাদন হয়, তোমালোকে চাই পেলাই লিখিবা। মই কেইটামান ইয়াতে আমাৰ অসমৰ যিটো আমাৰ জলবায়ুত হোৱা শস্যবিলাক সেয়া অলপমান লিখিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ইয়াৰ পৰাও লিখি ল'ব পাৰা। জায়দ ঋতুৰ ভিতৰত পৰে তিয়হ, তৰমুজ, ধান, জিকা, লেচৰা, ভাত কেৰেলা, ভেন্দি, ভোল। ঠিক আছে? সাধাৰণতে আমাৰ এপ্ৰিলৰ পৰা জুনৰ ভিতৰত হয়। তাৰপিছত ৰবি শস্য ঠাণ্ডাকালি হয়। লাই শাক, বন্ধাকবি, ফুলকবি, পালেং শাক, মটৰ, ওলকবি সাধাৰণতে আমি ঠাণ্ডা কালত পোৱা শস্যবিলাক। ঠিক আছে? খাৰিফ শস্য আমাৰ কোনবিলাক হয়? যিবিলাক আমাৰ প্ৰধান আমাৰ শস্য যিবিলাক উৎপাদন হয় অসমত, ধান, কপাহ, জাতিলাও, সেইবিলাক হৈছে আমাৰ খাৰিফ শস্য। ঠিক আছে? এতিয়া ভাৰতৰ মানচিত্ৰ এখন অংকন কৰি তলত দিয়া খনিজ সম্পদবোৰৰ অৱস্থিতি চিহ্নিত কৰা। গতিকে কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, তাম, জিপচাম দিয়া আছে। এখন আমাৰ মানচিত্ৰ দিয়া আছে। এই মানচিত্ৰত আমাৰ এই যিকেইটা আমাৰ খনিজ সম্পদ আছে সেইকেইটা বহুৱাব দিছে, ক'ত ক'ত পোৱা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ
এই যিকেইটা বস্তু আমাৰ যিকেইটা খনিজ সম্পদৰ নাম দিছে সেই খনিজ সম্পদৰ তিনিখন ঠাই প্ৰত্যেকৰে তিনিখন ঠাই লিখি দিছোঁ তোমালোকে কিতাপৰ পৰা উলিয়াই পেলাই ইয়াতে আৰু আন আন ঠাইত ক'ত ক'ত পোৱা যায় সেয়া লিখিব পাৰা ঠিক আছে এতিয়া কয়লা বুলি ক'লে আমি জানো কয়লা ক'ত ক'ত পোৱা যায় ঝাৰখণ্ডত পোৱা যায় তাৰপিছত উৰিষ্যাত পোৱা যায় তাৰপিছত অসমত পোৱা যায় ঠিক আছে হ'ব তাৰপিছত আছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ এইটো আমাক চিহ্ন দিব দিছে সেইটো হৈছে প্ৰথম হৈছে অৰুণাচল প্ৰদেশ দিয়া হৈছে তাৰপিছত দিয়া হৈছে অসম তাৰপিছত দিয়া হৈছে গুজৰাট ঠিক আছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ অৰুণাচল প্ৰদেশ অসম আৰু গুজৰাটত পোৱা যায় ঠিক আছে খনিজ সম্পদ আমাৰ অসমত বহুত পোৱা যায় তাৰপিছত তাম ক'ত ক'ত পোৱা যায় উত্তৰাখণ্ড দেখা পাইছা তোমালোকে তাৰপিছত পোৱা যায় মধ্যপ্ৰদেশ তাৰপিছত পোৱা যায় আমাৰ কৰ্ণাটকত ঠিক আছে গতিকে এই যিখন ৰাজনৈতিক মেপ আছে ৰাজনৈতিক মেপত এইদৰে বহুৱাব পাৰি হ'ব তাৰপিছত জিপচাম ক'ত ক'ত পোৱা যায় লাডাখত পোৱা যায় হ'ব তাৰপিছত ৰাজস্থানত পোৱা যায় আৰু কৰ্ণাটকত পোৱা যায় ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল খনিজ সম্পদবিলাক এনেদৰে আমি ইয়াতে বহুৱাইছোঁ তোমালোকে তোমালোকৰ কিতাপখনত এইদৰে বহুৱাব পাৰা আন আন ঠাইবিলাকো তোমালোকে বহাব পাৰা এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো চাওঁ আহা 11 নম্বৰ প্ৰশ্নটো দিছে তোমালোকৰ অঞ্চলত উৎপাদিত তিনিবিধ শস্যৰ সন্দৰ্ভত তলত দিয়া ধৰণে একোখনকৈ তালিকা প্ৰস্তুত কৰা ইয়াতে দিয়া আছে শস্যৰ নাম কৃষি কাৰ্যৰ সৈতে জড়িত বিভিন্ন পদক্ষেপ কোন মাহত কৰা হয় অৱলম্বন কৰা পদ্ধতি ব্যৱহৃত সামগ্ৰী আৰু ফটো ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ এই তালিকাখন পূৰ কৰি দিছো তোমালোকে ফটোসমূহ যুগতাই পেলাই ইয়াতে ভালদৰে ইয়াতে পেষ্ট কৰি পেলাই আঠা লগাই পেলাই লিখি ল'বা ঠিক আছে এতিয়া আমি শস্যৰ নাম বুলি ক'লে আমি ধান খেতিকে লৈছো ঠিক আছে আমি ধান খেতিকে লৈছো হ'ব ধান খেতি আমাৰ কেতিয়া কৰা হয় জানানে কোন মাহত কৰা হয় মাটি প্ৰস্তুতকৰণ মে জুনত ঠিক আছে তাৰপিছত অৱলম্বন কৰা পদ্ধতি হৈছে হাল বোৱা কৰা হয় তাৰপিছত ব্যৱহৃত সামগ্ৰী হৈছে হাল ট্ৰেক্টৰ ঠিক আছে তাৰপিছত বীজ সিঁচা কাৰ্য কোন মাহত কৰা হয় জুন মাহত হয়নে তাৰপিছত পথাৰত বীজ সিঁচা হয় কি কৰে সাধাৰণতে কি পদ্ধতি ব্যৱহাৰ কৰা হয় আৰু তাতে কি কি সামগ্ৰী ব্যৱহাৰ কৰা হয় ধানৰ বীজ ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰপিছৰটো চোৱাচোন ধান খেতি সাৰ আৰু কীটনাশক কেতিয়া প্ৰয়োগ কৰা হয় গতিকে কোন মাহত কৰা হয় জুলাই আগষ্টতে কৰা হয় আৰু পদ্ধতি হৈছিলে সাৰ ছিটিয়াই বা স্প্ৰে কৰি কৰা হয় আৰু তাতে কি ব্যৱহৃত হয় সামগ্ৰী কীটনাশক দ্ৰব্য সামগ্ৰী ব্যৱহাৰ কৰা হয় জলসিঞ্চন কেতিয়া কৰা হয় প্ৰয়োজন অনুসৰি কৰা হয় আৰু তাতে পাম্পেৰে পানী দিয়া হয় আৰু পাম্প আৰু পাইপ ব্যৱহাৰ কৰা হয় ব্যৱহৃত সামগ্ৰী হৈছে এইটো তাৰপিছত অপৰটিনক আঁতৰোৱা কাৰ্য যিবিলাক বেয়া যিবিলাক গছ-গছনি আছে সেইবিলাক কেতিয়া আঁতৰোৱা হয় সেইবিলাক হৈছে জুলাই আগষ্ট আৰু হাতেৰে কৰা হয় সাধাৰণতে আৰু ব্যৱহৃত সামগ্ৰী হৈছে কোৰ ঠিক আছে তাৰপিছত কৰা হয় খেতি চপোৱা কেতিয়া কৰা হয় ক'ব পাৰিবানে খেতি চপোৱা কেতিয়া কৰা হয় খেতি চপোৱা আমাৰ নৱেম্বৰ ডিচেম্বৰত কৰা হয় হয়নে নহয় তাৰপিছত কি কৰা হয় কাঁচিৰে কটা হয় আৰু ব্যৱহৃত সামগ্ৰী হৈছে কাঁচি ঠিক আছে তাৰপিছত মজুতকৰণ কেতিয়া আমি এইবিলাক জমাই থৈ দিওঁ ডিচেম্বৰতে কৰা হয় শুকুৱাই ভঁৰালত সংৰক্ষণ কৰা হয় আৰু যিবিলাক ব্যৱহৃত সামগ্ৰী হৈছে সেইটো হৈছে বস্তা আৰু ভঁৰাল হ'ব তলৰ চিত্ৰখনত কৃষি প্ৰকাৰবোৰ চিনাক্ত কৰি খালী ঠাইৰ নামবোৰ লিখা গতিকে চিত্ৰ দিয়া হৈছে চিত্ৰবিলাক কি কি খেতি হয় সেয়া লিখিব দিছে ইয়াতে থকা প্ৰথম চিত্ৰটো হৈছে সেইটো হৈছে স্থানান্তৰিত কৃষি হ'ব পাহাৰীয়া অঞ্চলত কৰা হয় ঠিক আছে যিবিলাক হাবি বন জংঘল সেইবিলাক মুকলাই পেলাই এই খেতি কৰা হয় পিছৰটো হৈছে বেদিকা কৃষি এই ধাপবিলাক কাটি পেলাই কৰা হয় ঠিক আছে এইটো হৈছে বেদিকা কৃষি এইটো পাহাৰীয়া বা যিবিলাক আমাৰ পাৰ্বত্য অঞ্চল আছে এঢলীয়া মাটি আছে তাতে কৰা হয় হ'ব পিছৰখনত চোৱাচোন পিছৰখনত দিছে বাঁধাকবি খেতি কৰা হৈছে এইটো হৈছে উদ্যান কৃষি ঠিক আছে আৰু এইটো হৈছে চাহ খেতি এইটো কি বুলি কোৱা হয় ৰোপণ কৃষি বুলি কোৱা হয়
কফি, ৰবৰ, চাহ এইবিলাক হৈছে ৰোপণ কৃষি। এইবিলাক বৃহৎ বৃহৎ অঞ্চলত এটা ঠাইতে কৰা হয়, এইটোক ৰোপণ কৃষি বুলি কোৱা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, কৰ্মপুথিত থকা প্ৰশ্নসমূহ আমি ইতিমধ্যে আলোচনা কৰিলোঁ। নিশ্চয় তোমালোকে বুজি পাইছা। কৰ্মপুথিত প্ৰশ্নসমূহৰ উত্তৰসমূহ তোমালোকে লিখি ৰাখিবা। অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈ সামৰিছোঁ। নমস্কাৰ।